নমস্কাৰ অসমবাসী, মই আপোনালোক এটা খবৰ ক'বলৈ যাওঁ, যিটো বেয়া খবৰে হয়। তো ডিম্পুদাৰ ব্লগত মই এটা নিউজ শুনিছিলোঁ। ডিম্পুদাই ব্লগত দিছিলে যে এটা বেমাৰ হৈছে, যিটো বেমাৰ নামটো হৈছে মংকি পক্স। সেইটো ক'ৰ পৰা হৈছে ডিম্পুদাই জানে। তো মই ডিম্পুদাৰ কোৱাৰ দৰে বেমাৰটো এনেধৰণৰ যে বেমাৰটো বসন্তৰ দৰে ওলায়। তো ডিম্পুদাই কৈছে যে বেমাৰটো মানে বসন্ত বেমাৰ দৰে বেমাৰটো হয়। তো মই সঁচা কথা কওঁ যে মই এখন দোকানত গৈছিলোঁ। দোকানখনত যাওঁতে দোকানখনৰ ছাইডত এটা সৰু কুকুৰ পোৱালি শুই আছিলে। সেই কুকুৰ পোৱালিটোক মই এটা বিস্কুট কিনি মই খুৱাইছিলোঁ। খোৱাৰ পাছত সেই কুকুৰ পোৱালিটো শৰীৰটো মই চাইছিলোঁ, যে গোটেই শৰীৰটো মই লাই পিটিকি চাইছিলোঁ। শৰীৰটোৰ মানে গোটেই গুটি কাৰণ অন্য কুকুৰ, মোৰ ঘৰতো কুকুৰ পোৱালি আছে, মই সেনেকুৱা ধৰণৰ বেমাৰ পোৱা নাই। কিন্তু দোকানখনত যাওঁতে সেই দোকানখনৰ ছাইডত কুকুৰ পোৱালিটো পাইছিলোঁ। কুকুৰ পোৱালিটো শৰীৰটো এনেধৰণৰ যে গোটেইটো বসন্তৰ দৰে যেনে বেমাৰ হয়, তো বসন্তৰ দৰে এটা বেমাৰ। তো মই ডিম্পুদাৰ ব্লগটো চাই মোৰ মনত পৰিছিলে যে ডিম্পুদাই কৈছিলে বেমাৰটো হৈছে এটা বসন্তৰ দৰে। ঠিক আছে, মই ডিম্পুদাক কৈছোঁ, ডিম্পুদা আপুনি যিটো কৈছে আপোনাৰ কথাটো মই সঁচা বুলি ভাবি মই আপোনাৰ এইটো ব্লগ বনাইছোঁ। যে কিয়? কাৰণ মই যিটো কুকুৰ পোৱালি পাইছোঁ, তো কুকুৰ পোৱালিটো মানে গুটি সমস্যা হৈছে। বৰ্ডলেণ্ডত গুটি সমস্যা হৈছে, কাৰণ গোটেই বসন্তৰ দৰে ওলাইছে। তো সেই কুকুৰ পোৱালিটো মই চাই নিজে ভয় কৰিছিলোঁ। মই শৰীৰত চুইছিলোঁ কুকুৰ পোৱালিটো। তো চোৱাৰ পিছত মই নিজে ভয় কৰিছিলোঁ যে কুকুৰ পোৱালিটো কিবা বেমাৰ আছে। তাৰপিছত মই কুকুৰ পোৱালিৰ পৰা আঁতৰ হৈ আহিলোঁ। মই যিটো বিস্কুট কিনিছিলোঁ কুকুৰ পোৱালিটোক খোৱালোঁ। খোৱাৰ পাছত মই কুকুৰ পোৱালিটোৰ শৰীৰটো চালোঁ যে কুকুৰ পোৱালিটোৰ শৰীৰটো গোটেই গুটি ওলাই আছে। তাৰপিছত মানে বসন্তৰ দৰে গুটি ওলাই আছে। তাৰপিছত মই কুকুৰ পোৱালিটো কিবা বেমাৰ আছে বুলি, তো মোৰ হাততে ইনফেকশ্যন হ'ব বুলি মই মানে গুচি আহিলোঁ। ঠিক আছে, তাৰপিছত মোৰ একো প্ৰব্লেম হোৱা নাই। কিন্তু মই ডিম্পুদাৰ ব্লগ যিটো চাইছিলোঁ, বেমাৰটোৰ কথা কৈছে মংকি পক্সৰ বিষয়ে মোক মানে মংকি পক্সৰ বিষয়ে ডিম্পুদাই যিবোৰ কথা কৈছে, ঠিক সেনেধৰণৰ মানে কিছুমান মানে কথা তাৰ সেই কুকুৰ পোৱালিটোৰ সৈতে মানে মিল খায়। ঠিক আছে, মই সেইটো কাৰণে এই ব্লগটো বনালোঁ যে ডিম্পুদা আপুনি যিটো কথা কৈছে যে বসন্তৰ দৰে বেমাৰ এটা ওলাইছে, যিটো নাম হৈছে মংকি পক্স। তো মংকি পক্সটো মই মানে এটা কুকুৰ পোৱালিৰ হাতত মই পাইছোঁ। মই নাজানো যে মংকি পক্স নে সেইটো কিবা বসন্ত, কিন্তু মই কুকুৰ পোৱালিটো লাই পিটিকি চাওঁতে মই পাইছোঁ সেই কুকুৰ পোৱালিটো মানে গোটেই শৰীৰতে এটা বসন্তৰ দৰে বেমাৰ ওলাইছে। তো ডিম্পুদা আপুনি যদি মোৰ এই ভিডিঅ'টো দেখিছে, তো ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো ৰিপ্লাই দিব। মই সঁচা কথা কৈছোঁ যে অসমবাসী, মই অসমৰ ল'ৰা হয়, অসমবাসী যাতে সদায় সুস্থ থাকক, স্বাস্থ্যটো সুস্থ হৈ থাকক, মানে নিৰ্ভৰ হিচাপে কোনো ধৰণৰ বেমাৰ, কোনো ধৰণৰ সমস্যাৰ পৰা যাতে হাত সাৰি থাকিব পাৰে, মই সেইটো কাৰণে জনাইছোঁ। মই আছোঁ বৰ্তমান হায়দৰাবাদত। এই হায়দৰাবাদত এখন দোকানত যাওঁতে এই কুকুৰ পোৱালিটোৰ গোটেই শৰীৰত মই এনেধৰণৰ বসন্তৰ এটা বেমাৰ পাইছিলোঁ। লাই পিটিকি চাইছোঁ কুকুৰ পোৱালিটো। তো ঠিক আছে ডিম্পুদা, প্লিজ আপুনি যদি মোৰ ভিডিঅ'টো চাই আছে, তো আপুনি মোৰ ভিডিঅ'টো ৰিপ্লাই কৰিব। তো প্লিজ ডিম্পুদা আপুনি এই বেমাৰটোৰ বিষয়ে কি জানে ভালকৈ অসমবাসীক ভালকৈ জনাব। মই কাৰণ দোকানখনত যাওঁতে কুকুৰ পোৱালিটোৰ শৰীৰত এনেধৰণৰ এটা মানে বসন্তৰ দৰে এটা মই বেমাৰ পাইছোঁ। গোটেই শৰীৰটো গুটি ওলাই আছে। তো কুকুৰ পোৱালিটো এনেধৰণৰ বেমাৰ মই লাই পিটিকি চাইছিলোঁ। তো মোৰ ব্লগ যদি কোনোবাই চাই আছে, অসমৰ যদি কোনো অসমীয়া যদি চাই আছে, যদি মোৰ কথা বুজি পাইছে, তো সকলোকে শ্বেয়াৰ কৰিব। আৰু কুকুৰ হওক, কোনো ধৰণৰ জন্তুৰ পৰা আপোনালোকে প্লিজ আঁতৰি থাকিব। কাৰণ মই এই বেমাৰটো, বসন্তৰ দৰে বেমাৰটো মই কুকুৰ পোৱালি এটাৰ হাতত শৰীৰত মই পাইছিলোঁ। তো সেইটো কাৰণে মই মিছা কোৱা নাই, মোৰ মা শপত মই মিছা কোৱা নাই। মই সেইটো কাৰণে মই এই ব্লগটো বনাব লগা হৈছে। মই এনেই ব্লগ নবনাওঁৱে, মই ডান্সে কৰোঁ। তো মই এই কুকুৰ পোৱালিটো পাইছোঁ। তো সেইটো কাৰণে আপোনালোকে অলপ ভাবি চাব, যাতে
কিছুমান বেমাৰৰ পৰা হাত সাৰি থাকিব আৰু হেল্থ চেকআপ কৰিব অসমবাসীসকল মই সঁচা কথা কৈছোঁ এই বেমাৰটো মই এটা কুকুৰ পোৱালি হাতত পাইছোঁ তো এইটোৱে মই জনাবলৈ আছিলে মই এইটো জনাই দিছোঁ কাৰণ মই যিটো পাইছোঁ অসমবাসীৰ বাবে মই যিটো পাইছোঁ তো মই সেইটো মোৰ শপত মা শপত মই কৈছোঁ যে মই বেমাৰটো মই এটা কুকুৰ পোৱালি হাতত পাইছোঁ কি বেমাৰ মই নাজানো কিন্তু মই বসন্তৰ দৰে এটা বেমাৰ পাইছোঁ তো ডিম্পু দাই এটা ব্লগ বনাইছে যিটো ডিম্পু দাই ব্লগ বনাওঁতে মই ব্লগটো গোটেইটো চাইছোঁ তাৰপিছত মই অনুভৱ কৰিছোঁ সেই কুকুৰ পোৱালিটোৰ শৰীৰত এনেধৰণৰ এটা মই ধৰি লওক বসন্তৰ দৰে মই এটা বেমাৰ পাইছোঁ ঠিক আছে অসমবাসী তো প্লিজ আপোনালোকে অলপ ছেফটি হৈ থাকিব তো ভালকৈ থাকিব আৰু মই এটা অসমৰ ল'ৰা তো বাহিৰত আছোঁ তো যিটো মই বাহিৰৰ পৰা গম পাইছোঁ প্লিজ ভুল নুবুজিব মই যিটো জনাব গৈছোঁ সেইটো যাতে ভালকৈ আপোনালোকে বুজি পায় নমস্কাৰ অসমবাসী আৰু সুস্থ থাকক ভালকৈ থাকক